আজি পবিত্ৰ শবে বৰাত আৰু এই শবে বৰাত কেন্দ্ৰ কৰি সমগ্ৰ বিশ্বতে মুছলমানসকলৰ মাজত বিশেষভাৱে উৎসাহ আৰু উদ্দীপনাৰ আজি শেষ নোহোৱা হৈছে। ইয়াৰ অন্তৰালত বিশেষ কিছু আহমিয়াত আৰু মহত্ব তাৎপৰ্য নিশ্চিতভাৱে ইয়াত শবে বৰাতত নিহিত হৈ আছে। কিন্তু এই শবে বৰাতক কেন্দ্ৰ কৰি যে আমাৰ মাজত কিছুমান ভ্ৰান্ত ধাৰণা, আমাৰ মাজত যিখিনি মন ঘৰত মনে সজা কিছু ভ্ৰান্ত ধাৰণাই গা কৰি উঠিছে, আজি আমাৰ এই ভিডিঅ' কৰাৰ মূলত উদ্দেশ্য এইখিনি। আপোনালোকে চাই আছে দ্য ভইচ অফ উলামা। আমি উলামা সমাজে ইছলামৰ প্ৰকৃত যিখিনি শুদ্ধ কথা সেইখিনি কথা আপোনালোকক জনাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আপোনালোকে জানে যে শবে বৰাত, শব আৰু বৰাত এইটো এটা ফাৰ্চী শব্দ, অৰ্থাৎ পুণ্যৰ ৰাতি বা গুণাহসমূহ পাপ কাৰ্য মোচন কৰাৰ নিশা, মোচন কৰাৰ ৰাতি। গতিকে এই ৰাতিত বিভিন্ন ধৰণৰ হদিছ আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লাম তথা সাহাবাসকলৰ পৰা পোৱা যায়। আৰু এই ৰাতি কোৱা হৈছে যে সূৰ্য অস্ত্ৰগামী হোৱাৰ লগে লগে, সূৰ্য ছানছেট হোৱাৰ লগে লগেই আল্লাহৰ ৰহমত আৰু বৰকত আৰম্ভ হয়। গতিকে সূৰ্য অস্ত্ৰগামী হোৱাৰ পাছতে আমাৰ যদি আমি প্ৰকৃত মমিন, আমি যদি সুবিধা বিচাৰি আছোঁ যে আমি নেকি কামৰ কাৰণে, নেকি সংগ্ৰহ কৰিবৰ কাৰণে, আল্লাহৰ সান্নিধ্য, আল্লাহৰ কুৰ্বত, আল্লাহৰ নৈকট্য যদি আমি হাসিল কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ, তেনেহ'লে নিশ্চিতভাৱে মাগৰিবৰ নামাজ পাছতে আমি বদন পাক পৰিষ্কাৰ হৈ চাফ চিকুণ হৈ আমি আল্লাহৰ তসবিহ তাহলিলত ব্যস্ত হৈ থকা উচিত। কিন্তু তাকে নকৰি দেখা পোৱা যায় যে আমাৰ সমাজসমূহত, বিশেষভাৱে আমাৰ সমগ্ৰ ভাৰতত ক'ব নোৱাৰি যদিও, কিন্তু আমাৰ অসমত কিছু কিছু স্থানত এটা সময়ত আছিলে, যথেষ্ট গা কৰি উঠিছিলে আমাৰ সমাজত এনেধৰণৰ মন ঘৰত মনে সজা কিছুমান ভ্ৰান্ত ধাৰণাই। কিন্তু আলহামদুলিল্লাহ বৰ্তমান আমাৰ উলামা সমাজ তথা আমাৰ বিভিন্ন লাইনত যিখিনি মেহনত হৈ আছে, খানকাহী মেহনত হৈছে, তবলিগী মেহনত হৈছে, আৰু তবলিগী মানুহৰ প্ৰতিখন গাঁৱতে তবলিগী মানুহৰ সংখ্যাও বৃদ্ধি হৈছে। ইয়াৰ ফলশ্ৰুতিত আজিৰ দিনত হকিতে সত্য কথাখিনি মানুহে জানিবলৈ গম পাইছে, আৰু এইখিনি কথা জানি মানুহে আমল কৰাৰ কাৰণে প্ৰকৃত আল্লাহৰ সান্নিধ্য, আল্লাহৰ কুৰ্বত, আল্লাহৰ নৈকট্য হাসিল কৰাৰ কাৰণে যিখিনি চেষ্টা, সেইখিনি চেষ্টা অব্যাহত ৰাখিছে। নিশ্চিতভাৱে এইটো এটা শুভ লক্ষণ আৰু ভাল লক্ষণ। কথা হ'ল, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ জামানাত বা আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামের জীৱনত কেইবাৰ শবে বরাত পাইছিলে বা শবে বরাত মানে আল্লাহর নবী সাল্লাল্লাহু আলাইহি সাল্লাম আমল কি আছিল। আমি জানো যে নবী করিম সাল্লাল্লাহু আলাইহি সাল্লাম দুনিয়াত এই ভূগৰ্ভত জীৱিত আছিলে 63 ইয়াৰ্ছ, 63 বছৰ জীৱন জীৱিত আছিল। নবুৱত প্ৰাপ্তিৰ পিছত আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লাম 23 বছৰ জীৱিত আছিল। গতিকে যদি কোৱা যায় যে তেনেহ'লে সাল্লাল্লাহু আলাইহি সাল্লাম, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লাম নবুৱতৰ পাছত 23 বছৰ 23টা শবে বরাত পাইছে। গতিকে এই 23টা শবে বরাতত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কেইদিন কিমান কোনটো আমল কৰিছে। তেনেহ'লে আমি যদি দেখা যায়, তেনেহ'লে আমি কোরআন হাদিস যদি আমি মানো, বা আমিতো আচলতে মন ঘৰত বহু কথা মই ইতিমধ্যে কৈছোঁই, আমি মনে সজা বহুত কিছু কথাই কৈ দিওঁ। এটা সময় আছিলে আমাৰ মাজত উলামা কমি আছিলে, মুফতি চাহেবানসকলৰ কম আছিল, মুহাদ্দিছসকলৰ অভাৱ আছিলে। গতিকে আলহামদুলিল্লাহ সুম্মা আলহামদুলিল্লাহ বৰ্তমান আমাৰ অসমৰ গাঁৱে ভূঞে মৌলানা মুহাদ্দিছসকল আছে। গতিকে সত্য কথাখিনি হ'ল যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ এই 23 বছৰীয়া, অৰ্থাৎ নবুৱত প্ৰাপ্তিৰ পাছত যি 23 বছৰ আছিলে, এই 23 বছৰত মাত্ৰ এবছৰ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লাম মাত্ৰ এক বছৰ তেখেতে কি কৰিছিলে, নিশা হযরত মা আয়েশা রাদিয়াল্লাহু তাআলা আনহাৰ পৰা বৰ্ণিত আছে। আল্লাহৰ নবী মা আয়েশা ৰাদিয়াল্লাহু তাআলা আনহাই কয় যে মই যেতিয়া শাবান মাহৰ 15 তাৰিখ হ'ল, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে অন্য দিনাৰ দিনা গতানুগতিকভাৱে তেখেতৰ আৰামগাহ অৰ্থাৎ তেখেতৰ বিস্তৰত মই আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামক বিচাৰিলোঁ যে আল্লাহৰ নবী ক'ত গ'ল। তেতিয়া আল্লাহৰ নবীৰ বিচনাত গৈ দেখিছে যে নাই, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লাম বিচনাত নাই। বিচাৰ খোচাৰ কৰাত তেওঁ কৈ দেখিলে যে মাজ নিশা দেই, আমি যিখিনি আমি ভাৱনা কৰোঁ, আমি সাধাৰণতে দেখা পোৱা যায় যে আমি কি কৰোঁ, এই শবে বরাত কেন্দ্ৰ কৰি আমি জিয়াৰত কৰা বা আসৰ বাদ জিয়াৰত কৰা, ফজৰ বাদ জিয়াৰত কৰা, ইজতেমাই হিচাপত জিয়াৰত কৰাৰ এটা ধুমধাম প্ৰক্ৰিয়া আমি আৰম্ভ কৰোঁ। গতিকে এইটো প্ৰকৃততে শুদ্ধ নহয়। আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে নিশা একদম মাজ নিশা গৈছে আৰু অকলশৰে গৈছে, মাজ নিশা গৈছে আৰু অকলশৰে গৈছে।
যদি আপুনি মই আল্লাহৰ নৈকট্য আল্লাহৰ ৰেজামন্দি যদি বিচাৰোঁ তেনেহ'লে আমি আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ কথা আৰু তেখেতৰ কৰ্ম আমি অনুসৰণ কৰিব লাগিব। আৰু যদি আমি ভাবোঁ যে নহয় আমি আমুক যুগ যুগ ধৰি আমাৰ বাপ দাদাৰ দিনৰ পৰা আমুক চলি আহিছে তামুক চলি আছে, তেনেহ'লেতো আৰু আপোনাক বা মোক কোনোবাই মাৰি পিটি আৰু দিন শিক্ষা নিদিয়ে। লা ইকৰাহা ফিদ দিন কোৱা হৈছে, এই দিনৰ মাজত কোনো জবৰদস্তি নাই, মানিলে ধান নামানিলে পতান। গতিকে সেইখিনি কথাই গতিকে আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লাম মা আয়েশা ৰাদিয়াল্লাহু তাআলা আনহাই বিচাৰি বিচাৰি গৈ পালে যে জান্নাতুল বাকিত আছে, সুবহানাল্লাহ। গতিকে সেই জান্নাতুল বাকিত গৈ দেখিছে যে আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে তাত তেখেতৰ কবৰ জিয়াৰত কৰিছে আৰু দোৱা দৰুদ পঢ়িছে। তেতিয়া আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে হযরত আয়েশা ৰাদিয়াল্লাহু তাআলা আনহাই সুধিলে যে হুজুৰ আপুনি ইয়াত কৈছে হয়, তুমি কি নাজানা আজি যে শাবান মাহৰ 15 তাৰিখ? গতিকে শাবান মাহৰ 15 তাৰিখ আজি পুণ্যৰ ৰাতি, আজি তুমি নেকি কাম কৰাৰ ৰাতি। গতিকে বিভিন্ন হাদিছত আৰু আহিছে যে এই 15 তাৰিখৰ ৰাতি বান্দাহক আল্লাহ পাক রাব্বুল আলামিনে মাফ করার একটা অপরচুনিটি দিছে, মাফ করার একটা সুবিধা দিছে যে যদি বান্দায় বিচাৰে যে মোৰ ওচৰত ক্ষমা বিচাৰে তাহলে মই নিশ্চিতভাৱে ক্ষমা কৰিম। সেই মা আয়েশা রাদিয়াল্লাহু তাআলা আনহাৰ সেই হাদিসৰ সেইখাংহতো পোৱা যায় যে আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে কিয় তুমি নাজানানে এই ৰাতিত আল্লাহ পাক রাব্বুল আলামিনে বনু কলবৰ যিমান নেকি ভেড়া আছে, বনু কলব আৰবত তেতিয়া মানে ভেড়া ৰখীয়াসকল বুলি ক'লে এটা ডাঙৰ ভেড়া ৰখীয়াৰ পাৰ্টি হ'লগৈ বনু কলব। গতিকে তেওঁলোকক কোৱা হৈছে যে সেই বনু কলবৰ ভেড়াৰ যিমান পশম আছে অৰ্থাৎ নোম আছে, সেই নোমৰ পৰিমাণ যিমান, অৰ্থাৎ ইয়াৰ দ্বাৰা ইয়াকে বুজাব চেষ্টা কৰিছে যে কোটি কোটি মানুহক আল্লাহ পাক ৰাব্বুল আলামিনে সেই ৰাতি শবে বৰাতৰ ৰাতি কি কৰিব? মাফ কৰিব। সুবহানাল্লাহ। গতিকে আপুনি মই যদি প্ৰকৃততে আল্লাহৰ সান্নিধ্য আৰু আল্লাহৰ নৈকট্য কৰিব বিচাৰোঁ, হাসিল কৰিব বিচাৰোঁ, তেনেহ'লে নিশ্চিতভাৱে আপুনি মই কোৰআন হাদিছ মানিব লাগিব, কোৰআনৰ মতে কাম কৰিব লাগিব বা হাদিছৰ মতে কাম কৰিব লাগিব। আমি ঘৰত মনে সজা বোলে হালোৱা ৰুটি খাম, গোছ ৰুটি খাম, এইবোৰ মনৰ ভ্ৰান্ত ধাৰণা আমি পৰিহাৰ কৰি প্ৰকৃত আল্লাহৰ কুৰবাত হাসিল কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? আল্লাহ আৰু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ কথা আমি অনুসৰণ কৰিব লাগিব। গতিকে উম্মতে মুছলিমা শ্ৰদ্ধাৰ ৰাইজ, পবিত্ৰ শাবান মাহ আৰু পবিত্ৰ ৰজব মাহ অহাৰ লগে লগে ৰজব আৰু শাবান মাহত আল্লাহ নবী সাল্লাল্লাহু আলাইহি খুব বেছি দোৱা কৰিছিলে যে হে আল্লাহ আমাক এই 2 মাহত তুমি বৰকত দান কৰা আৰু আমাক ৰমজান মাহলৈকে কি কৰা? পৌঁছাই দিয়া। অৰ্থাৎ ৰমজান মাহত আমাক উপভোগ কৰা, ৰমজান মাহৰ পুণ্য কামাবৰ কাৰণে আমাক তুমি সুবিধা দিয়া। গতিকে আমিও ইনশাআল্লাহ দোৱা কৰিম। আজি ৰাতি আপোনালোকে সকলোৱে ইনশাআল্লাহ নিবিৰে বহি আল্লাহৰ ওচৰত কান্দক। নিবিৰে বহি এটা বছৰত আপুনি মই কি কৰিলোঁ, বিগত দিনত যেনেকৈ নেকি হাদিছত আহিছে যে আপুনি গোটেই দিনটো কি কৰিছে, ৰাতি যেতিয়া টোপনি মাৰিবলৈ যাব সেই টোপনি মৰাৰ সময়ত আপুনি শুই আপুনি নিজৰ মহাচাবা যাক কোৱা হয়, নিজৰ একাউণ্টেণ্ট আপুনি নিজে খোদ কৰিলোঁ, নিজৰ বোলে পুণ্য মই 50টা পুণ্য কৰিলোঁ আৰু মই অপুণ্য বেয়া কাম 55টা কৰিলোঁ, তেনেহ'লে আপুনি তওবা কৰক। ৰাতি হোৱাৰ আগত তওবা ইস্তিগফাৰ কৰি আল্লাহৰ ওচৰত কান্দি আপুনি শুই যাওক। আৰু যদি দেখিছে নহয় 55টা পুণ্য কৰিছে, আপুনি 10টা অপুণ্য কৰিছে অৰ্থাৎ বেয়া কাম কৰিছে বা গুনাহ কৰিছে, তেনেহ'লে আল্লাহৰ ওচৰত শুক্ৰিয়া কৰক আৰু সেই 10টা গুনাহ যে অনাগত দিনত নহয় তাৰ কাৰণে আল্লাহৰ ওচৰত তওবা কৰক আৰু পুণ্য যে কৰিবলৈ আল্লাহ পাকে সুবিধা দিছে তাৰ কাৰণে আল্লাহৰ ওচৰত দোৱা কৰি আপুনি শুই পৰক। গতিকে তেনেকৈ এই গোটেই বছৰত 365 দিনৰ মানে দিনত আপুনি মই কিমান কি কৰিলোঁ, এটা হাদিছত এয়াও আছে যে এই ৰাতি শবে বৰাতত মানে জীৱনৰ এজন মানুহে ভৱিষ্যত দিনত কি কৰিব বা তেওঁ কিমান ভাল কাম কৰিব, কিমান বেয়া কাম কৰিব। আৰু কিছুমান হাদিছত ইয়াকো পোৱা যায় যে আল্লাহ পাক ৰাব্বুল আলামিনে সেইদিনাখন ৰাতি বান্দাহৰ ভৱিষ্যত কোন মৃত্যু হ'ব, কোন জীৱিত থাকিব ইত্যাদি কথাও লিপিবদ্ধ কৰা হয়। গতিকে আমি যদি সেই ৰাতিটো ভালকৈ ইবাদত কৰি আল্লাহৰ সান্নিধ্য, আল্লাহৰ কুৰবত আমি হাসিল কৰিব পাৰোঁ, তেনেহ'লে নিশ্চিতভাৱে আপোনাৰ মোৰ কাৰণে এটা খুব ভাল লক্ষণ। গতিকে আমি আল্লাহৰ ওচৰত দোৱা কৰোঁ যে আজি ৰাতি বলক আমি সকলোৱে মিলি নিজৰ ঘৰে ঘৰে, মছজিদে মহল্লাই মই মছজিদ মহল্লা কওঁতে এটা কথা মনত পৰি গ'ল যে আমাৰ কিছুমান সমাজত দেখা যায় যে মছজিদ ভৰি একদম জাম লাগি যায়, অন্য কোনোদিন মছজিদত নাই
আৰু সেইদিনাখন একদম মানে ৰিয়েল মুছল্লি যিসকল সদায় যিসকল 5 ওয়াক্ত নামাজ পঢ়ি আহিছে তেওঁলোকৰ জাগা নাইকিয়া হৈ পৰে। গতিকে আচলতে তেনেকুৱা উচিত নহয়। আমি মমিন হিচাপে আমাৰ বহুত বাইণ্ডিঙৰ মাজেদি আমি চলিব লাগে। আমাৰ বহুত বাধ্যবাধকতা আছে। কোনোবা এজন মন গ'লেই আমি কিবা এটা কৰিব নোৱাৰোঁ, মন গ'লেই কিবা এটা এৰিব নোৱাৰোঁ। গতিকে আমি বহুত নীতি নিয়মৰ মাজেৰে বাধ্যবাধকতাৰ মাজেৰে মানুহৰ লগত আমি সমাজখনৰ লগত চলিব লাগিব। গতিকে এই ৰাতিটো আচলতে আল্লাহ পাকে বান্দাহক যে গোটেই বছৰ যে বান্দাহে মোৰ ইবাদত কৰি আছে, 5 ওয়াক্ত নামাজ পঢ়ি আছে, মোৰ হুকুম হাকামসমূহ আদায় কৰি আছে, সেইসকলৰ কাৰণে এই ৰাতিটো কি দিছে? অফাৰ দিছে যে বাবা তুমি ইমান বছৰত যদিও তুমি মোক মাতিছা হেৰি কৰিছা, কিন্তু তোমাৰ তথাপি গুনাহ সম্পূৰ্ণ শেষ হোৱা নাই। যোৱা এটা অফাৰৰ ৰাতি তোমাক মই দি দিছোঁ, আজি তুমি মোৰ ওচৰত কান্দা, মই তোমাক মাফ কৰি দিম। সুবহানাল্লাহ। গতিকে আপুনি মই সকলোৱে ইনশাআল্লাহ এই পবিত্ৰ শবে বৰাতত আমি কি কৰোঁ? ইবাদত কৰোঁ, নামাজ পঢ়োঁ, তসবিহ তাহলিল কৰোঁ। আৰু যদি খুব বেছি কৰিবলৈ যাওঁতে আকৌ ফজৰ নামাজ কাজা হৈ যায়, তাহলে গোটেই ৰাতি ইবাদত কৰা কিন্তু আপোনাৰ নষ্ট। গতিকে ৰাতি 8টা 10টা লৈকে আপুনি ইবাদত কৰি আস্তেকে শুই দিয়ক। ফজৰ সময়ত মছজিদত গৈ আগত জামাতত নামাজ পঢ়ি লওক, নূৰুন আলা নূৰ বহুত কৰিলে। আৰু যদি আপুনি গোটেই ৰাতিও ইবাদত কৰে, ফজৰ নামাজ গায়ব, তেনেহ'লে সকলো বৰবাদ। মই শেষত এইটো কথাকে কৈ শেষ কৰিছোঁ যে ফৰজ ফৰজেই, সুন্নত সুন্নতেই, নফল নফলেই। ফৰজ আৰু সুন্নত কেতিয়াও বৰাবৰ হ'ব নোৱাৰে। নফল হৈছে যে আপোনাৰ এটি এডিশ্যনেল আল্লাহ পাকে সুবিধা দিছে তোমাৰ আমল কি কৰা? এজাফা কৰা, তোমাৰ আমল আৰু বৃদ্ধি কৰা। গতিকে আমি যদি প্ৰকৃততে বিচাৰোঁ যে আমাৰ আমল বৃদ্ধি কৰিব লাগে, তেনেহ'লে আপুনি মই কি কৰিব লাগিব? আমি ইবাদত কৰিব লাগিব, নফল ইবাদত। আৰু যদি কয় যে নহয় মোৰ নালাগে ইমানখিনি, বা আল্লাহৰ হুকুমখিনি আদায় কৰি যাওঁ, তেনেহ'লে 5 ওয়াক্ত ফৰজ নামাজ আপুনি মই আদায় কৰিব লাগিব। ইয়াত কোনো ধৰণৰ কম্প্ৰমাইজ নাই, ইয়াত মাজত কোনো ধৰণৰ এৰা ধৰা নাই। গতিকে এইখিনিকে ক'লোঁ। অনাগত দিনৰ ভৱিষ্যত পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জনাই, আৰু ৰমজান মাহৰ ইনশাআল্লাহ আমি চেষ্টা কৰিম ৰমজান মাহ সংক্ৰান্ততো আপোনালোকক 2-4টা ভিডিঅ' ইনশাআল্লাহ আপোনালোকক জনাম। প্ৰকৃত ৰমজান ৰোজা চেহেৰি ইফতাৰ কি ধৰণে খাব, কেনেকৈ খাব আৰু কেনেকৈ ৰাখিব। গতিকে সুখে থাকক, ভালে থাকক। আল্লাহ হাফিজ।